নমস্কাৰ সকলোকে আমাৰ মেথছ এণ্ড ফিজিক্স হাব এই আমাৰ এপ্লিকেশ্যনটোত স্বাগতম জনাইছোঁ। মই সুজিত কুমাৰ নাথে। যিসকলে মোৰ লগত ইউটিউবত কানেক্ট আছে তোমালোকে হয়তো জানা যে আমাৰ মেথছ এণ্ড ফিজিক্স হাব নামৰ এটা অলৰেডি ইউটিউব চেনেল আছে, যিটো মই যোৱা 3 বছৰ ধৰি চলাই আহিছোঁ। আৰু এই মেথছ এণ্ড ফিজিক্স হাব চেনেলটোৰ জৰিয়তে মই তোমালোকক যোৱা 3 বছৰত বিজ্ঞান, অংক, নতুনকৈ আমি এতিয়া সমাজ বিজ্ঞান, এই গোটেইবোৰ সাবজেক্ট তোমালোকক মই গাইড কৰি আহিছোঁ। ক্লাছ 10ৰ হওক, ক্লাছ 11ৰ কাৰণে মই ফিজিক্স, কেমেষ্ট্ৰি, ঠিক তেনেকৈ ক্লাছ 12ৰ কাৰণে গাইড কৰোঁ। আৰু মই নতুন MCQ তোমালোকক প্ৰভাইড কৰি আহিছোঁ। যোৱা 3 বছৰত কমন কুৱেশ্যন হওক, তোমালোকক নতুন MCQ টাইপ হওক, যিমানখিনি পাৰি মই নিজৰ ফালৰ পৰা মই চেষ্টা কৰি তোমালোকক আগবঢ়াই আহিছোঁ। আৰু তোমালোকে মোক যিমানখিনি মৰম দিলা তাৰ ফলতে আজি এই চেনেলটোৱে 70,000ৰ ওপৰত এতিয়া এজন ডেট 71,000 সামথিং ফলোৱাৰ্ছ ছাবস্ক্ৰাইবাৰ্ছ আছে। আৰু ইমানখিনি মৰমৰ বাবে সকলোকে আৰম্ভণিতে মই ধন্যবাদ জনাইছোঁ। আৰু মই যদি এই চেনেলটোৰ কথা ক'ব যাওঁ, যোৱা 3 বছৰ ধৰি অসমৰ আটাইতকৈ নিৰ্ভৰযোগ্য চেনেল হিচাপে এইটো চেনেল পৰিগণিত হৈছে। কাৰণ সকলো ষ্টুডেণ্টে এই চেনেলটো আগৰ কেইবাৰো তোমালোকে চাব পৰা ভিডিঅ' ট্ৰাষ্ট কৰি আহিছে। আৰু মই যিমানবিলাক তোমালোকক ইম্পৰ্টেণ্ট কুৱেশ্যন বাছি দিওঁ, যেনেকুৱা টাইপৰ প্ৰশ্ন আহিব বুলি কওঁ, তেনেকুৱা টাইপৰ ছেম টু ছেম প্ৰশ্ন অহাৰ বহুত উদাহৰণ আছে। সেয়া লাগিলে অসমীয়াৰ এছে হওক, ইংৰাজীৰ এছে হওক, সমাজ বিজ্ঞানৰ কমন কুৱেশ্যনছ হওক, মেথছৰ হওক, ছায়েন্সৰ হওক, প্ৰত্যেকটো ছাবজেক্টৰে মই এজন তোমালোকক টিচাৰ হিচাপে নহয়, এজন দাদা হিচাপে তোমালোকক গাইড কৰি আহিছোঁ ইমান দিনে। আৰু সেই চেনেলটোৰ আলমতে মই এতিয়া এটা নতুনকৈ এপ্লিকেশ্যন বনাইছোঁ। আৰু সকলোকে ফাৰ্ষ্ট অফ অল স্বাগতম জনাইছোঁ এই এপ্লিকেশ্যনটোত। প্ৰথম কথা, তোমালোকে চেনেলটো যিসকল ছাবস্ক্ৰাইব কৰি থোৱা আছে, তোমালোকে এপ্লিকেশ্যনটোৰ বিষয়ে সকলোকে শ্বেয়াৰ কৰি দিয়া আৰু সকলোৱে ইনষ্টল কৰি দিয়া। আৰু এপ্লিকেশ্যনটো ৰান কৰি কেনেকুৱা পাইছা সেইটো তোমালোকে এবাৰ ৰিভিউ কৰি দিবা। আৰু এপটো বনোৱাৰ উদ্দেশ্য এইটো নহয় যে মই কিবা বিজনেছ কৰিব গৈ আছোঁ। তোমালোকে সকলোৱে জানা মই ইউটিউবত যিমান দিওঁ ফ্ৰীতে দি আহিছোঁ। এপটো বনোৱাৰ উদ্দেশ্য এইটোৱে আছিলে যে মই যিবিলাক বস্তু ইউটিউবত দিওঁ, এটা যোৱা বছৰ দিয়া ভিডিঅ'টো হয়তো বিচাৰি থাকিব বহুত অসুবিধা হয়। এই বছৰ প্ৰি টেষ্টৰ পেপাৰ তোমালোকে বিচাৰি থাকিব য'ত ত'ত অসুবিধা হয়। তাৰ কাৰণে মই কি কৰিছোঁ, তোমালোকে এই এপ্লিকেশ্যনটোতে ধুনীয়াকৈ গোটেইবোৰ বস্তু ডাউনলোড কৰিব পাৰিবা। কেনেকৈ এপটো চলাব লাগে মই ভিডিঅ'টোৰ শেষত লগাই দিম, বা ইউটিউবতো আৰু এটা ভিডিঅ' এক্সট্ৰাকৈ দি দিম। আৰু কেতিয়াবা হয়তো মই এপটোত কোৰ্চ লঞ্চ কৰিলেও 50 টকা 100 টকালৈকে আমি কোৰ্চ ৰাখিম। ক্লাছ 10ৰ কথা কৈছোঁ। ভৱিষ্যতে হয়তো ক্লাছ 11ৰ পঢ়াব পাৰোঁ, কিন্তু এতিয়া মোৰ প্লেনিং নাই। অহা বছৰ হয়তো পঢ়াব পাৰোঁ, কাৰণ মোৰ নিজৰ সময় বহুত কম আছে। আৰু এটা কথা, এতিয়া বহুত এপ্লিকেশ্যন আছে, বহুত ইউটিউব চেনেল আছে। তো তোমালোকে মোৰ চেনেলটো কিয় ফ'ল' কৰিবা, মই সেইটো কথাও কৈ দিওঁ। মই নিজে মেট্ৰিকত আৰু হাই ছেকেণ্ডেৰীত ভাল ৰিজাল্ট কৰিবলৈ সক্ষম হৈছিলোঁ। মই নিজে ভালদৰে পঢ়িছিলোঁ আৰু মই জানো কেনেকৈ লিখিলে মই পৰীক্ষাত ভাল নম্বৰ পাই, সেয়া লাগিলে মেট্ৰিকতে হওক বা হাই ছেকেণ্ডেৰীতে হওক। মেট্ৰিকত মই নিজে মেথছত 100 পাইছিলোঁ, ছায়েন্সত তেনেকৈ 99, সমাজ বিজ্ঞানত 97, অভাৰঅল 96%। ঠিক তেনেকৈ হাই ছেকেণ্ডেৰীটো মই নিজে পঢ়ি উইদাউট এনি টিউশ্যন হাই ছেকেণ্ডেৰীটো কেমেষ্ট্ৰিত 98, মেথছত 99, আমাৰ বাৰত 99 হাইছ মাৰ্ক আছিলে। তো এনেকৈ 94% পাবলৈ সক্ষম হৈছোঁ। এইখিনি কোৱাৰ উদ্দেশ্য এইটোৱে যে তোমালোকে বেলেগ চেনেল ফ'ল' নকৰি মোৰটো কিয় কৰিবা। আৰু সেইটো কাৰণে মই নিজে ভাবোঁ যে মই তোমালোকক ভালকৈ গাইড কৰিব পাৰিম এই বিষয়ত। ঠিক তেনেকৈ মই অকল সেইটোতে নহয়, মই ফাৰ্ষ্ট এটেম্পটতে JEE মেইনছ এক্সাম, ইণ্ডিয়াৰ ওৱান অফ দ্য টাফেষ্ট এণ্ট্ৰেঞ্চ এক্সাম, সেইটো মই কোৱালিফাই কৰিছিলোঁ। সেইটো মই কোচিং নোলোৱাকৈ, আৰু মই নিজে NIT শিলচৰৰ পৰা BTech পাছড আউট হয়। আৰু কাৰেণ্টলি আই এম ৱৰ্কিং ইন ওৱান অফ দ্য বেষ্ট ডিপাৰ্টমেণ্ট অফ ইণ্ডিয়া। ভাৰতৰ এটা অতি গুৰুত্বপূৰ্ণ বিভাগত মই নিজে চাকৰি কৰি আছোঁ। আৰু সেইকাৰণে মই নিজে ভাবোঁ তোমালোকক মই এজন দাদা হিচাপে বেছি ভালকৈ গাইড কৰিব পাৰোঁ। আৰু সেইটো কাৰণে এই চেনেলটো খুলিছোঁ, এই এপটো খুলিছোঁ। আৰু ইয়াত আমি কোৰ্চ লঞ্চ কৰি থাকিম। তোমালোকে ধুনীয়াকৈ পাই থাকিবা গোটেই কোৰ্চবিলাক। আৰু সকলোৱে মৰম। পোনপ্ৰথমে তোমালোকে গুগল প্লে' ষ্ট'ৰত যাবা। তাৰপিছত তোমালোকে ইয়াত ছাৰ্চ কৰিবা মেথছ এণ্ড ফিজিক্স হাব, মানে আমাৰ ইউটিউব চেনেলটোৰ নাম ছাৰ্চ কৰিলে হ'ল। বা কোনোবাই যদি মোৰ ডেছক্ৰিপশ্যনত থকা লিংকটোত ক্লিক কৰা, তেতিয়াও ইয়াতে যাবা। তেতিয়া এইটো তলত দেখিবা আমাৰ লগ'টোৰ সৈতে মেথছ এণ্ড ফিজিক্স হাব। ইয়াত তোমালোকে ইনষ্টলত ক্লিক কৰি দিয়া। এতিয়া ইনষ্টল হৈ থাকিব। এপটো ইনষ্টল হোৱাৰ পিছত তোমালোকে এপটোত ক্লিক কৰিবা, তেতিয়া এইটো খুলিব। ফাৰ্ষ্ট তোমালোকে এনেকৈ আহিব লগ ইন অৰ ছাইন আপ, লগ ইন উইথ হোৱাটছএপ বা ইউজ আনাডাৰ মেথড কৰিবা।
তাৰ পিছত ইয়াতে নিজৰ যিকোনো এটা ইয়াতে তোমালোকে নিজৰ মোবাইল নাম্বাৰটো এড কৰিবা মই যেনেকৈ এতিয়া নাম্বাৰটো এড কৰি দিম ঠিক আছে এড কৰিলো তাৰপিছত প্ৰসিড সিকিউৰলি হেতুত ক্লিক কৰিবা তেতিয়া মোবাইলত এটা ওটিপি আহিব ঠিক আছে মোৰ মোবাইলত যেনেকৈ ওটিপি আহিছে 2600 ভেৰিফাই ওটিপিত ক্লিক কৰিলো এতিয়া তোমাৰ নামটো দিবলৈ আহিব যিকোনো নাম দিলেই হ'ল মই ধৰা মোৰ নামটো এনে এটা দি দিছো ৰাহুল ঠিক আছে তাৰপিছত মই ধৰা ইমেইল আইডিটো দি দিছো সুজিত কুমাৰ নাথ ইমেইল আইডি দিবা ইমেইল আইডি দিলেও হ'ল নিদিলেও হ'ল হা @gmail.com let's get started তাৰপিছত এতিয়া এপত আহিলে তোমালোকৰ এনেকৈ আহিব ফাৰ্ষ্ট মানে পেজটো ঠিক আছে বাকি ইয়াত মই যেতিয়া কোৰ্সবিলাক মই লঞ্চ কৰিম তেতিয়া তোমালোকে ইয়াত পাই থাকিবা এতিয়া জাস্ট কোনো গেট দিস কোৰ্স এটো কৰিব নালাগে এতিয়া যেতিয়া ভালকে মই ওপেন কৰিম তেতিয়া মই তোমালোকক জনাই দিম এতিয়া জাস্ট এপটো কাৰণে বনাই থৈছো মই ইয়াতে তোমালোকে আমাৰ ইউটিউবত হোৱাটছএপত ইনষ্টাগ্ৰামত কানেক্ট হ'ব পাৰা তোমালোকে এই এপটো বিষয়ে কিবা লিখিব বিচাৰিলে ৰাইট নাওত ক্লিক কৰি লিখিব পাৰা বাকি এই বেনাৰ কেটাত ক্লিক কৰি তোমালোকে এই স্পেসিফিক ভিডিও কেটাত যাব পাৰিবা ইয়াত যি লিখা আছে স্পেসিফিক ভিডিও কেটাত গলে আৰু যি সকলে টেষ্ট পেপাৰ বিচাৰি আছে তোমালোকে কোড যাবা জানানে ইয়াত সাইডত মই যেনেকৈ টিপিছো সাইডত তিনটা বাটনত ক্লিক কৰি ফ্ৰী মেটেৰিয়েলছত যাবা তাত প্ৰি ফাইনেল এক্সাম আহিব ইয়াত মই এড কৰি গৈ থাকিম প্ৰথম হদিব তোমালোকক ষ্টৰেজ পাৰমিশন ক্যামেৰা পাৰমিশন একসেপ্ট কৰিবা তাৰপিছত এলাউ কৰিবা while using the app এলাউ কৰিবা তাৰপিছত ক্লিক কৰিবা আকৌ তাৰপিছত সব এনেকৈ তোমালোকে পাই গৈ থাকিবা সব ডিস্ট্ৰিক্টৰ কোৱেশ্চন পেপাৰ ইয়াতে আহি থাকিব ধুনীয়াকৈ এটোৱে এপটো আছিলে আৰু নতুন নতুন বস্তু এড কৰিলে মই তোমালোকক জনাই গৈ থাকিম তোমালোকে তেতিয়া কৰি থাকিব পাৰিবা